প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোক সকলোৱে চাইছে ছাকচেছ এট আছাম। ফ্ৰেণ্ডছ, আজিৰ বিষয়বস্তু হ'ল কটন বিশ্ববিদ্যালয়ৰ এডুকেশ্যনৰ প্ৰি ফাইনেল এক্সামিনেশ্যনৰ পেপাৰ 2017। এই পেপাৰখন আমি আজি এই ভিডিঅ'টিৰ মাধ্যমত আলোচনা কৰিম। ফ্ৰেণ্ডছ, মই আগতে কৈছোঁ, যিসকলে আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইবে কৰা নাই, ছাবস্ক্ৰাইব কৰি লোৱা, কিয়নো মই নতুন ভিডিঅ' আপলোড কৰিলে তোমালোকে আগতীয়াকৈ গম পাবা যে ছাৰে নতুন ভিডিঅ' আপলোড কৰিছে, এইটো চাওক, তেতিয়া গম পাবা। মোৰ আৰু নতুন বহুতো ভিডিঅ' আহি আছে, তাৰ বাবে তোমালোকে মোক সঁহাৰি জনোৱা, ছাবস্ক্ৰাইব কৰা, মোৰ চেনেলটো শ্বেয়াৰ কৰা, ঠিক আছে? তেতিয়াহে মই তোমালোকক আগন্তুক আৰু কিছুমান তথ্য দিব পাৰিম। মই তোমালোকৰ কাৰণে বহুত কষ্ট কৰি আছোঁ। তোমালোকে যদি মোৰ ভিডিঅ'বিলাক চোৱা নাই, সকলোবিলাক ভিডিঅ' চাই লোৱা, ঠিক আছে? ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। কটন বিশ্ববিদ্যালয়ৰ এডুকেশ্যন পেপাৰ 2017। এয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ কটন কলেজৰ এডুকেশ্যন পেপাৰ 2017 প্ৰি ফাইনেল এক্সামিনেশ্যন। সময় 3 ঘণ্টা দিয়া আছে, ফুল মাৰ্ক 100 দিয়া আছে। ঠিক আছে, আৰম্ভ কৰিছোঁ। 1 নম্বৰ কুৱেশ্যন এনচাৰত দিছে, তলত দিয়াবোৰৰ নিৰ্দেশ অনুযায়ী উত্তৰ দিয়া। এ নম্বৰ, ডেছ চনত কোঠাৰী আয়োগ গঠন হৈছিল, খালী ঠাই পূৰ কৰা দিছে এইটো। বি নম্বৰ, ডেছ মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ আছিল, খালী ঠাই পূৰণ কৰা দিছে এইটো। চি নম্বৰ দিছে, বিশ্ব পৰিৱেশ দিৱস ডেছ চনৰ পৰা পালন কৰা হয়, এইটো খালী ঠাই পূৰণ কৰা দিছে। নেক্সট পেজ, ডি নম্বৰ, শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ জনক আছিল ডেছ, খালী ঠাই পূৰণ কৰা দিছে এইটো। ই নম্বৰ দিছে, ডেছ অনুবন্ধন তত্ত্বৰ জনক আছিল, খালী ঠাই পূৰণ কৰা দিছে এইটো। এফ নম্বৰ, অসম উচ্চ মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হৈছিল ডেছ চনত, খালী ঠাই পূৰণ কৰা। জি নম্বৰ, জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে বিকাশ কৰিছিল? এইচ নম্বৰ, বিস্মৃতি কি? নেক্সট পেজ, 3 নম্বৰটো দিছে, তিনি পৃষ্ঠা। আই নম্বৰ, মানসিক স্বাস্থ্য বিজ্ঞান কি? এইবাৰ জে নম্বৰ, মনোযোগ কি? কে নম্বৰ, এটা শ্ৰেণী ৰাশিৰ উচ্চ সীমা 55 আৰু নিম্ন সীমা 10, প্ৰসাৰ নিৰ্ণয় কৰিব দিছে। এল নম্বৰ, গাণিতিক গড়ৰ এটা ব্যৱহাৰ লিখা। 2 নং প্ৰশ্ন, UGC আৰু ডাইটৰ সম্পূৰ্ণ ৰূপবোৰ কি কি? ফুল মিনিং লিখিব দিছে। বি নম্বৰ, 1986 চনৰ জাতীয় শিক্ষানীতিৰ 2টা গুণ উল্লেখ কৰা। চি নম্বৰ, আনুষ্ঠানিক শিক্ষাৰ 2টা বৈশিষ্ট্য লিখা। ডি নম্বৰ, মুক্ত শিক্ষাৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। এইবাৰ ই নম্বৰ, মহিলা সবলীকৰণৰ ক্ষেত্ৰত শিক্ষাৰ 2টা লক্ষ্য উল্লেখ কৰা। এফ নম্বৰ, স্মৃতিৰ 2টা বৈশিষ্ট্য লিখা। জি নম্বৰ, যোগাযোগ শিক্ষাৰ 2টা উদ্দেশ্য লিখা। এইচ নম্বৰ, শাৰীৰিক শিক্ষাৰ 2টা গুৰুত্ব লিখা। আই নম্বৰ, মূল্যবোধ শিক্ষাৰ 2টা বৈশিষ্ট্য লিখা। জে নম্বৰ, বিস্মৃতিৰ 2টা কাৰণ লিখা। কে নম্বৰ, মধ্যমা কি? এল নম্বৰ, শিক্ষাত পৰিসংখ্যাৰ 2টা ব্যৱহাৰৰ বিষয়ে লিখা। এইবাৰ আমি আগবাঢ়িছোঁ 5 নম্বৰ পেজৰ 3 নং প্ৰশ্ন। এ নম্বৰ দিছে, জাতীয় শিক্ষাৰ ক্ষেত্ৰত কোঠাৰী আয়োগে আগবঢ়োৱা 4টা উদ্দেশ্য লিখা। বি নম্বৰ, অসমত মাধ্যমিক শিক্ষাৰ বিকাশ সম্পৰ্কে চমুকৈ লিখিব দিছে। চি নম্বৰ, অগতানুগতিক শিক্ষাৰ 4টা বৈশিষ্ট্য লিখা। ডি নম্বৰ, পৰিৱেশ শিক্ষাৰ 4টা উদ্দেশ্য লিখা। ই নম্বৰ, শিক্ষানুষ্ঠানত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে চমুকৈ লিখা। এফ নম্বৰ,
শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি আৰু অন্তৰ্দৰ্শন পদ্ধতিৰ পাৰ্থক্য লিখা। জি নম্বৰ, শিশুৰ উপযুক্ত মনোযোগ গঠনৰ 4টা পৰ্যায়ৰ বিষয়ে লিখা। এইচ নম্বৰ, সুস্থ মানসিক স্বাস্থ্য বিকাশত পৰিয়ালৰ ভূমিকাৰ বিষয়ে লিখা। আই নম্বৰ, এইটো পাইচিত্ৰ অংকন কৰিব দিছে। তলৰ ৰাশিসমূহৰ দ্বাৰা পাইচিত্ৰ অংকন কৰা। প্ৰথম বিভাগ 20%, দ্বিতীয় বিভাগ 30%, তৃতীয় বিভাগ 40%, ফেল অনুতীৰ্ণ 10%, মুঠ 100%। এইটো পাইচিত্ৰ অংকন কৰিব দিছে। পেজ নম্বৰ 7, যে তলৰ ৰাশিসমূহৰ পৰা মধ্যমা নিৰ্ণয় কৰা। মধ্যমা আহিছে এইবাৰ। এইটো শ্ৰেণী অৰ্জন আৰু বাৰংবাৰটো দি দিছে, তোমালোকে এইটো কৰিব পাৰিবা। চাই লোৱা। 4 নম্বৰ, তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। অন্তৰ্দৰ্শনৰ দ্বাৰা শিক্ষণ কি? উদাহৰণ সহ অন্তৰ্দৰ্শনৰ দ্বাৰা শিক্ষণ পদ্ধতিৰ আলোচনা কৰা। বি নম্বৰ, মহিলা সবলীকৰণৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্বন্ধে আলোচনা কৰা। পৃষ্ঠা নম্বৰ শেষ পৃষ্ঠা 8। মনোযোগ আৰু আগ্ৰহৰ সম্বন্ধৰ বিষয়ে বৰ্ণনা কৰা। ডি নম্বৰ দিছে এইবাৰ, তলৰ ৰাশিসমূহৰ পৰা চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰা। চতুৰ্থক বিচ্যুতি ইম্পৰ্টেণ্ট হয়, এইটো দি দিছে, তোমালোকে চাই লোৱা। সেইটো তোমালোকে ঘৰত কৰিব পাৰিবা পেপাৰখন। ঠিক আছে, আজিলৈ এৰিছোঁ। ভিডিঅ'টি যদি চাই ভাল লাগে লাইক কৰিবলৈ নাপাহৰিব আৰু সকলোকে শ্বেয়াৰ কৰিব। ধন্যবাদ।